ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিব গৈ আছোঁ ক্লাছ 6ৰ গণিত। এইবাৰ গণিত কিতাপটোক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে প্ৰথম ভাগ আৰু আনটো হৈছে কি দ্বিতীয় ভাগ। তোমালোকৰ এইবাৰ দুটা ভাগত ভাগ কৰা হৈছে। তো এইবাৰ কিতাপটো অলপ দেখাত গধুৰ হ'লেও যেন কাৰণ বহুত ল'ৰা ছোৱালী ভাবিছে কিতাপটো চাগে বহুত টান হ'ব। আচলতে কথাটো সেইটো নহয়। এই কিতাপত আগত কিতাপটো তোমালোকৰ যিহেতু অংকৰ মিডিয়ামটো ইংলিছ কৰি দিয়া হৈছিল, গণিতৰ মিডিয়ামটো ইংলিছ আছিল, কিন্তু এইবাৰ ইংলিছৰ লগে লগে অসমীয়াটো অনুবাদ কৰি দিয়া হৈছে, যাতে তোমালোকে ইয়াৰ প্ৰশ্নৰ অৰ্থটো তোমালোকে ভালদৰে বুজি পোৱা আৰু তোমালোকক বুজিবলৈ সহজ হয় আৰু তোমালোকে যাতে উত্তৰখিনি ভালদৰে দিব পাৰা। সেইকাৰণে ইয়াত কি কৰিছে, প্ৰতিটো অনুশীলনীৰ এক্সাৰচাইজৰ লগত অনুশীলনী 1, 2, 3 এনেকৈ কৰি ভাগ ভাগ কৰি অসমীয়াটো অনুবাদ কৰি দিছে। এইটো তোমালোকৰ ভালৰ কাৰণে কৰিছে আৰু আশা ৰাখিছোঁ ইয়াৰ পৰা তোমালোকে সঁচাকৈ বহুতখিনি লাভান্বিত হ'বা। এই প্ৰথম ভাগটো তোমালোকক আছে 1ৰ পৰা 8 নম্বৰলৈকে পাঠ। 8টা লেচন দিছে প্ৰথম ভাগটোত আৰু দ্বিতীয় ভাগটোত তোমালোকক দিছে 9ৰ পৰা 14লৈকে ভাগ। দ্বিতীয় ভাগটো তোমালোকক দিছে 9ৰ পৰা 14লৈকে তোমালোকক দিছে। তো টোটেল তোমালোকৰ গণিতত থাকিব 14টা পাঠ। আৰু ইয়াৰে আজি মই তোমালোকৰ প্ৰথম ভাগৰ এই 1 নম্বৰ পাঠটো তোমালোকৰ লগত আলোচনা কৰিম। 1 নম্বৰ লেচনটো আছে ষ্ট্ৰাকচাৰ অফ নাম্বাৰছ। 1 নম্বৰ লেচনটোৰ নাম কি? ষ্ট্ৰাকচাৰ অফ নাম্বাৰছ। আমি সংখ্যা কেনেকৈ গঠন হয়, সংখ্যা আমি কেনেদৰে গঠন কৰিব পাৰোঁ, সেইটো বিষয়ে আমি 1 নম্বৰ পাঠত আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, গণিত বিষয়টো ইমান টানো নহয়। আমি লাহে লাহে অংকখিনি সলিউশ্যন কৰি যাম আৰু বুজি পাম যে আমি কিদৰে অতি সহজেই অংকখিনি সমাধান কৰিব পাৰি। সেইটো আমি এতিয়া চেষ্টা কৰিম। তো প্ৰথমত এক্সাৰচাইজ 1A আছে। 1Aৰ লগত তোমালোকে চোৱা দিয়া আছে যে অনুশীলনী 1A এইফালে অসমীয়াত অনুবাদ কৰি দিছে আৰু এটা ছাইডত কি কৰিছে, ইংৰাজীত অনুবাদ কৰি দিছে। ইয়াত এক্সাৰচাইজ 1Aত 1 নম্বৰ কুৱেশ্যনটো দিছে ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ৱৰ্ডছ। আৰু ইয়াৰ অসমীয়াটো হৈছে যে তলৰ সংখ্যাকেইটা আখৰেৰে লিখা। মানে ইয়াত যি সংখ্যাসমূহ দিছে এই সংখ্যাসমূহ আমি কি কৰিব লাগে, ৱৰ্ডছত লিখিব লাগে। মানে আমি বানান লিখিব লাগে। এই সংখ্যাটোক আমি কি কৰিব লাগিব, বানান লিখিব লাগিব। ঠিক আছে। তো এতিয়া আমি সংখ্যাটোক কেনেকৈ আমি বানানেৰে লিখিম সেইটো মই তোমাক শিকাই দিবলৈ চেষ্টা কৰিছোঁ। 1ৰ এই নম্বৰটো কি দিছে চোৱা। ইয়াত কিমান লিখিছে, 31,025। এইটোক আমি কেনেকৈ পঢ়িম, 31,025। এই 31,025টো আমি কি কৰিম, ইয়াত বানান লিখি দিব লাগিব। 31,000 and কিমান 25। 31,025 31,025। এইটো হৈ গ'ল আমাৰ আখৰেৰে লিখা। এইটো হৈ গ'ল কি আমাৰ আখৰেৰে লিখা। নেক্সট কিমান আছে, বি নম্বৰ আছে। বি নম্বৰ কিমান আছে, 75,927। কিমান আছে, 75,927। তো এইটোক আমি আখৰেৰে কেনেকৈ লিখিব পাৰি, 75,000 এইটো সংখ্যাটো তোমালোকে আগত লিখি ল'বা, তাৰপিছত এনেকৈ বানানেৰে লিখি দিবা। 75,927। এইটো কিমান হ'ল, নেক্সটটো আমাৰ কিমান আছে, 70। এই দুটা আমি 1ৰ কৰি দিলোঁ, 1ৰ A আৰু B। নেক্সট আমাৰ 2 নম্বৰটো কি দিছে, ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ফিগাৰ্ছ। কি আছে, ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ফিগাৰ্ছ। মানে আমি ইয়াত কি কৰিব লাগিব, নাম্বাৰটো লিখিব লাগিব যে এইটো আমি অংক, কিমানটা অংকৰে, তলৰ সংখ্যাটো আমি কি কৰিব লাগিব, মানে অংকৰে লিখিব লাগিব। এইটো আমাৰ ৱৰ্ডত লিখি দিছে, সেইটো আমি ফিগাৰ্ছত লিখিব লাগিব। এইটো আমাৰ কি কৰিছে, ৱৰ্ডত লিখি দিছে। এইটো ৱৰ্ডৰ পৰা আমি কি কৰিব, সংখ্যাত লিখিব লাগিব। ইয়াতে অনুবাদটো কৰি দিছে যে 2 নম্বৰটো এইটো তলৰ সংখ্যাকেইটা অংকৰে লিখা। এতিয়া চাওঁ আমি 2 নম্বৰটো কেনেকৈ কৰিব পাৰোঁ। 2 নম্বৰটো আমি কেনেকৈ কৰিব পাৰোঁ,
নম্বৰটো কি দিছে ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ফিগাৰ্ছ এইটো হৈছে কি 2ৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাইছানে 2 নম্বৰ এই কুৱেশ্যনটো দিছে ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ফিগাৰ্ছ এতিয়া এইটো আমি 12,780 এই 12,780 টো আমি সংখ্যাত কেনেকৈ লিখিম তো এইটো আমি লিখি দিলোঁ এইটো 12,780 এইটো কিমান লিখিলোঁ আমি 12,780 তাৰপিছতটো কিমান আছে 1,34,704 এইটো হ'ল 1,34,704 ইয়াত তোমালোকে এটা বস্তু মন কৰিবা আমাৰ একক দশক শতক হাজাৰ এনেকৈ আমাৰ 8টা সংখ্যাৰ ভাগ আছে তো তেনেকৈ আমি ইয়াত যদি বুজিলোঁ কমাটো কেনেকৈ হয় একক দশক শতক 3 ঘৰ পিছত এটা কমা হ'ব তাৰপিছত 2 ঘৰ কৰি এটা কমা বহে এই হিচাপটো যদি তোমালোকে বুজিব প্ৰথমটো ঘৰ হৈছে একক তাৰপিছতটো ঘৰ হৈছে দশক তাৰপিছত হৈছে শতক হাজাৰ তাৰপিছত অযুত তাৰপিছত হ'ব লাখ তাৰপিছত হ'ব নিযুত তাৰপিছত কি হ'ব কোটি যে এনেকৈ আমি কৰিব লাগে আৰু এইটো ইংলিছত এনেকৈ হয় ওৱান্স টেন্স 100 তাৰপিছত হ'ব 1000 তাৰপিছত 10,000 তাৰপিছত এইটো ক'ব লাখ তাৰপিছতটো ক'ব 10 লাখ তাৰপিছতটো ক'ব কৰোৰ এনেকৈতো ইংলিছত হিচাপ কৰে তো এতিয়া আমাৰ যদি কৈছে যে 1,34,704 তো এইটো আমি কি কৰিব পাৰোঁ প্ৰথম সংখ্যাটো সদায় আমাৰ কি কৰিব লাগে আমি সোঁফালৰ পৰা বাওঁফালে লিখি আহিব লাগে সদায় আমি এনেকৈ যেতিয়া আমি শতক দশক একক এনেকৈ সংখ্যাটো ভৰাব লাগে ওৱান্স টেন্স 100 এই ঘৰটো সদায় কি হয় আমাৰ সোঁফালৰ পৰা এইটো বাওঁফালে আমি লিখিব লাগে তো প্ৰথম আছে কিমান প্ৰথমে আমি কিমান লিখিম 1,34,704 তো আমি কি কৰিলোঁ 704 আগত কিমান লিখিম আমি 4 তাৰপিছত কিমান লিখিম 0 তাৰপিছত কিমান লিখিম আমি 7 তাৰপিছত কিমান লিখিম 4 তাৰপিছত কিমান লিখিম 3 তাৰপিছত কিমান লিখিম আমি 1 এতিয়া যদি আমি গুণো তেতিয়াহ'লে চাওঁ আমি এইটো পাই যাম ওৱান্স এইটো হ'ল টেন্স এইটো হ'ল 100 এইটো হ'ল 1000 এইটো হ'ল 10,000 এইটো হ'ল লাখ এই 1টো লাখৰ ঘৰত পৰিল নে নাই এই 1টো লাখৰ ঘৰত পৰিছে এইটো হৈ গ'ল 1,34,704 এই বস্তুটো তোমালোকে শিকি ল'লে যিকোনো ডাঙৰ সংখ্যাই নহওক কিয় তোমালোকে লিখিব পাৰিবা ঠিক আছে যদি বুজি নোপোৱা তোমালোকে তলত কমেণ্ট কৰি দিবা মই তোমালোকক চেষ্টা কৰিম আৰু ভালদৰে বুজাই দিবলৈ যদি ক'ৰবাত তোমালোকৰ অসুবিধা থাকে তেনেহ'লে তোমালোকে মোক কমেণ্টত বুজাই দিবা এতিয়া আছে 3 নম্বৰ কুৱেশ্যনটো এতিয়া চাওঁ আমি 3 নম্বৰ কুৱেশ্যনটো কি আছে 3 নম্বৰ কুৱেশ্যনটো আছে হুইচ ইজ দ্য লাৰ্জেষ্ট এণ্ড দ্য স্মলেষ্ট নাম্বাৰ ইন দ্য ফলোয়িং ইয়াত কেইটামান শব্দ দিছে তলত কেইটামান শব্দ দিছে ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো লাৰ্জেষ্ট মানে হৈছে ডাঙৰ সংখ্যা লাৰ্জেষ্ট মানে কি ডাঙৰ সংখ্যা আৰু স্মলেষ্ট মানে হৈছে কি সৰু সংখ্যা এতিয়া ইয়াত 1 2 3 4 5 5টা সংখ্যা দিছে ইয়াত এই 5টা সংখ্যাৰ ভিতৰৰ পৰা আমি কোনটো ডাঙৰ কোনটো সৰু সেইটো বিচাৰি উলিয়াব লাগে এই তলত অসমীয়াত তোমালোকক দি দিছে 3 নম্বৰৰ তলত দিয়া সংখ্যাবোৰ কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু সেইটো আমি কি কৰিব লাগিব লিখিব লাগিব এতিয়া আমি আটাইতকৈ ডাঙৰ আৰু লাৰ্জেষ্ট মানে কি লাৰ্জেষ্ট মানে হৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু স্মলেষ্ট মানে কি স্মলেষ্ট মানে হৈছে আটাইতকৈ সৰু সংখ্যাটো এতিয়া আমি চাওঁ ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো আমাৰ কি হ'ব এতিয়া ইয়াত চোৱা তোমালোকে লাৰ্জেষ্ট হ'ব কিমান লাৰ্জেষ্ট হ'ব কিমান গণা একক দশক শতক হাজাৰ অযুত লাখ মানে কিমান লাখ হ'ল 1 লাখ 1 এই 1 লাখ 1টো হ'ব কিমান লাৰ্জেষ্ট আৰু স্মলেষ্টটো কিমান হ'ব একক দশক শতক হাজাৰ অযুত কিমান হ'ল এইটো হ'ল 19,001 19,001 তো এইটো হৈ গ'ল আমাৰ কি স্মলেষ্ট ঠিক আছে এইটো হৈ গ'ল কি আমাৰ স্মলেষ্ট আৰু এইটো হৈ গ'ল কি লাৰ্জেষ্ট এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো তোমালোকক কি দিছে 4 নম্বৰ কুৱেশ্যনটো কি দিছে তোমালোকক 4 নম্বৰ কুৱেশ্যনটো আছে যে ৰাইট দ্য 4 নম্বৰ কুৱেশ্যনটো আছে ৰাইট দ্য লাৰ্জেষ্ট এণ্ড স্মলেষ্ট নাম্বাৰ ফৰ্মড বাই ইউজিং দ্য ডিজিটছ 78354 ইয়াত 78354 এই 5টা সংখ্যা দি আমাক লাৰ্জেষ্ট মানে ডাঙৰ সংখ্যা আৰু স্মলেষ্ট মানে সৰু সংখ্যা
নম্বৰটো আমি বনাব লাগে। এই 5টা ডিজিট ইউজ কৰি আমি কি কৰিব লাগিব, ইয়াত আমাৰ আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ কি কৰিব লাগিব, ডাঙৰ সংখ্যাটো লিখিব লাগিব। এতিয়া চাওঁ আমি চেষ্টা কৰি আমি আটাইতকৈ সৰু সংখ্যাটো কেনেকৈ লিখিম আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি লিখিম। ইয়াত যিকেইটা সংখ্যা আছে সদায় ডাঙৰটোৰ প্ৰথম ডাঙৰ সংখ্যা কোনটো হ'ব, 8, তাৰপিছত কিমান হ'ব 7, তাৰপিছত কিমান হ'ব 5, তাৰপিছত কি হ'ব 4, তাৰপিছত কি হ'ব 3। এনেকৈ আমি লিখি দিলে এটাৰ ডাঙৰৰ পিছত আনটো ডাঙৰ এনেকৈ লিখি দিলে কি হৈ যাব, আমি আটাইতকৈ ডাঙৰ সংখ্যাটো পাই যাম। আৰু সৰু সংখ্যাটো আমি কেনেকৈ লিখিম, আটাইতকৈ সৰু নাম্বাৰবিলাক আগতে আমি বহাই এইটো আমি কি কৰিব লাগিব, চিৰিয়েলি লিখি গ'লে সৰুৰ পৰা ডাঙৰলৈকে লিখিলে আমি কি হ'ব স্মলেষ্ট নাম্বাৰটো আমি পাই যাম। এতিয়া লাৰ্জেষ্ট নাম্বাৰটো চোৱা, আটাইতকৈ লাৰ্জেষ্ট নাম্বাৰ কিমান হ'ব, প্ৰথমে ইয়াত ডাঙৰ সংখ্যা কোনটো আছে 8, প্ৰথমে আমি লিখিলোঁ 8, তাৰপিছত কিমান আছে 7, লিখিলোঁ 7, তাৰপিছত কিমান আছে 5, লিখিলোঁ 5, তাৰপিছত কিমান হ'ব 4, তাৰপিছত কি হ'ব 3। এই হৈ গ'ল আমাৰ কি আটাইতকৈ লাৰ্জেষ্ট মানে কি ডাঙৰ সংখ্যা, আৰু স্মলেষ্ট মানে কি সৰু। ইয়াত আটাইতকৈ সৰু সংখ্যাটো বা স্মলেষ্ট ডিজিটটো কি আছে, ডিজিটটো আছে 3, তাৰপিছত কি আছে 4, তাৰপিছত কি আছে এইটো 5, এইটো লিখিছোঁ 5, তাৰপিছত কি হ'ব 7, ইয়াত লিখিছোঁ 7, তাৰপিছত কি হ'ব এইটো 8। এতিয়া হৈ গ'ল আমাৰ আটাইতকৈ স্মলেষ্ট সৰু সংখ্যা। আশা কৰিছোঁ তোমালোকে বুজি পাইছা নিশ্চয়। ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন এচেণ্ডিং অৰ্ডাৰ। এইটোৰ অসমীয়াটো তোমালোকে চাই লোৱা, তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা। আৰু 6 নম্বৰ লগে 6 নম্বৰ কুৱেশ্যনটো তোমালোকে মন কৰা কি দিছে, 6 নম্বৰ কুৱেশ্যন ইংৰাজীটো চোৱা কি দিছে, ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ডিচেণ্ডিং অৰ্ডাৰ্ছ। এটা কি কৈছে এচেণ্ডিং, আনটো কি কৈছে ডিচেণ্ডিং। এচেণ্ডিং মানে কি, এচেণ্ডিং মানে হৈছে ঊৰ্ধ্বক্ৰমত লিখিব লাগে, আৰু ডিচেণ্ডিং মানে কি অৰ্ধক্ৰমত লিখিব লাগে। এতিয়া বহুতে এই ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম এই দুইটাত কি কৰে, পাজোল লগাই দিয়ে। এতিয়া মই তোমালোকক ভালকৈ বুজাই দিওঁ ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম কি। এচেণ্ডিং মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ, সদায় মনত ৰাখিবা এচেণ্ডিং মানে কি সৰুৰ পৰা ডাঙৰলৈ, সদায় মনত ৰাখিবা এচেণ্ডিং মানে কি সৰুৰ পৰা ডাঙৰলৈ। ধৰি লোৱা এতিয়া তোমালোকৰ কি আছে, মই কেইটামান সংখ্যা দিলোঁ, ধৰি লোৱা 5, 7, 9, ধৰা 8, তাৰপিছত দিলোঁ মই 10, এনেকৈ মই তোমালোকক এটা সংখ্যা দিলোঁ। এতিয়া এইটো কৈছোঁ আমি এচেণ্ডিংভাৱে আমাক লিখিব লাগে, মানে আমি কি কৰিম সৰুৰ পৰা ডাঙৰ। ইয়াত আটাইতকৈ সৰু কি আছে, আটাইতকৈ সৰু আছে 5, তাৰপিছত কি আছে 7, তাৰপিছত কিমান হ'ব 8, তাৰপিছত কি হ'ব 9, তাৰপিছত কি হ'ব 10। এই হৈ গ'ল আমাৰ এচেণ্ডিং। ঠিক আছে। ডিচেণ্ডিংটো কি হ'ব, ডিচেণ্ডিং মানে তাৰ উল্টাটো, ডাঙৰৰ পৰা সৰু। যেতিয়া ডিচেণ্ডিং হ'ব তেতিয়া আকৌ উল্টাটো হৈ যাব, আগত কি আহিব 10, তাৰপিছত কি আহিব 9, তাৰপিছত 8, তাৰপিছত 7, তাৰপিছত কি 5। এইটো হৈ গ'ল কি ডিচেণ্ডিং। এতিয়া বুজি পাইছা, এচেণ্ডিং মানে কি সৰুৰ পৰা ডাঙৰলৈ, এইটো তোমালোকে লিখি ৰাখিবা ধুনীয়াকৈ। আৰু ডিচেণ্ডিং মানে কি ডাঙৰৰ পৰা সৰু, মানে অধক্ৰম। এতিয়া আমাক কি কৰিছে 5 নম্বৰটো দিছে, ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন এচেণ্ডিং অৰ্ডাৰ। ইয়াত সংখ্যাকেইটাক আমাক এচেণ্ডিঙত লিখিব লাগে। প্ৰথম কিমান হ'ব 20,635, নেক্সট কিমান হ'ব 70,025, তাৰপিছত কিমান হ'ব 87,562, তাৰপিছতটো কিমান হ'ব আমাৰ, তাৰপিছতটো হ'ব 96,025, তাৰপিছতটো আমাৰ কিমান হ'ব 96,259। ঠিক আছে। তাৰপিছত এতিয়া আমাৰ 6 নম্বৰটো কি দিছে, ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ডিচেণ্ডিং অৰ্ডাৰ। এতিয়া ঠিক আমি এচেণ্ডিং মানে কি কৈছিলোঁ, এচেণ্ডিং মানে হৈছে যে সৰুৰ পৰা ডাঙৰলৈ। এতিয়া ডিচেণ্ডিং মানে কি, ডিচেণ্ডিং মানে হৈছে আমি কি ডিচেণ্ডিং হৈছে যে ডাঙৰৰ পৰা সৰুলৈ। এতিয়া আমি ডিচেণ্ডিংটো কৰিম। এইটো চোৱা, প্ৰথমটো কিমান হ'ব 85,715, নেক্সটটো কিমান হ'ব 78,162, তাৰপিছত কিমান হ'ব 74,002, তাৰপিছত কিমান হ'ব 60,035, তাৰপিছত কিমান হ'ব 50,000। বুজি পাইছা তোমালোকে, এইটো এনেকৈ হৈ গ'ল ডিচেণ্ডিং। এইটো আমি প্ৰথমে এইটো কৰিলোঁ ডাঙৰৰ পৰা সৰু, আৰু এচেণ্ডিং আমি কি কৰিলোঁ সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা লিখি দিলোঁ। এইটো হ'ল ঊৰ্ধ্বক্ৰম, এইটো হ'ল কি অধক্ৰম। আশা ৰাখিছোঁ তোমালোকে ভালকৈ বুজি পাইছা। অংক বুজিলে ইমান টান নহয়, গণিত বস্তু ইমান টান নহয়। সদায় আমি বস্তুখিনি বুজি পেলাই কৰিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে আমি ভালদৰে
সমাধানবিলাক কৰিব পাৰিম। এইটো ইমান আৰু মেথ বস্তু সদায় কি আছে তোমালোকে যিমান প্ৰেক্টিচ কৰিবা ঘৰত সিমান তোমালোকৰ চৰ্চাত থাকিব আৰু সিমান তোমালোকে ভালকৈ নিজে নিজে নোচোৱাকৈ তোমালোকে অংকখিনি কৰিব পাৰিবা। সেইকাৰণে ঘৰত সদায় যত্ন কৰিবা, পাৰিলে তোমালোকে 1 ঘণ্টামান নিজে অলপ প্ৰেক্টিচ কৰিবলৈ এক্সট্ৰাকৈ বাকী পঢ়াৰ পৰাও পঢ়াখিনি পঢ়িও এইটো তাৰ পৰা টাইম মেনেজ কৰি তোমালোকে চাবা যাতে এই অংকখিনি তোমালোকে নিজে নিজে অলপ প্ৰেক্টিচ কৰিব পাৰা। সদায় অংক বস্তুটো প্ৰেক্টিচ কৰিলেহে তোমালোকৰ মনত থাকিব। এতিয়া 7 নম্বৰটো কি কৈছে, 7 নম্বৰটো আছে ৰাইট দ্য প্লেচ ভেলু অফ দ্য ফলোইং আণ্ডাৰলাইন ডিজিটছ। এইটো প্লেচ ভেলু মানে কি হৈছে স্থানীয় মান নিৰ্ণয় কৰিব লাগে। প্লেচ ভেলু মানে কি কৰিব লাগে, স্থানীয় মান নিৰ্ণয় কৰিব লাগে। ইয়াত অসমীয়াটো তোমালোকক দি দিছে যে তলৰ সংখ্যাবোৰৰ আঁচ টনা অংকবোৰৰ স্থানীয় মান লিখা। তলৰ সংখ্যাবোৰৰ কি কৰিব লাগিব, আঁচ টনাখিনি সংখ্যাবোৰ কি কৰিব লাগিব তোমালোকে। 7 নম্বৰটো কি দিছে, ৰাইট দ্য প্লেচ ভেলু অফ দ্য ফলোইং আণ্ডাৰলাইন ডিজিটছ। এতিয়া চোৱা আমি এই আণ্ডাৰলাইন কৰি দিয়া সংখ্যাটোৰ আমি প্লেচ ভেলু মানে কি স্থানীয় মান লিখিব লাগিব। এতিয়া স্থানীয় মান হিচাপ কৰিবলৈ আমাৰ আগত একক দশক শতক এই অংকখিনি আমাৰ জানিব লাগিব। এতিয়া চোৱা যদি এককৰ ঘৰত এটা সংখ্যা আছে তেতিয়াহ'লে সেই সংখ্যাটো থাকিব, শূন্য দিব নালাগে। যেতিয়া 2 ঘৰ পিছত যদি এই বাৰটো দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব, 2টা শূন্য দিব লাগিব। যদি 3 ঘৰ পিছত বাৰটো দিয়া থাকে কি কৰিব লাগিব, 3টা শূন্য দিব লাগিব। এনেকৈ ইয়াত এই নম্বৰটো কি দিছে, কিমান আছে, এতিয়া আমাৰ 4ৰ প্লেচ ভেলু লিখিব লাগে। এইটো কি কৰিব লাগিব, 4ৰ প্লেচ ভেলু লিখিব লাগিব। এতিয়া চোৱা আমি লিখিছোঁ সলিউশ্যন দি পেলাই 4 প্লেচ ভেলু ইকুৱেল টু কি হ'ব, 4 লিখি আমি কি কৰিছোঁ 2টা শূন্য দিছোঁ, কাৰণ একক দশক শতক এই 4টো কিমান, 4টো কিমান ঘৰত আছে, 4টো আছে শতকৰ ঘৰত মানে 100, 400। এয়া 4 লিখি আমি কি কৰিলোঁ 2টা শূন্য দিলোঁ, হৈ গ'ল 100। এইটো কি হ'ল টেন্স, এইটো ওৱান্স, এইটো হ'ল ওৱান্স, টেন্স আৰু এইটো কি 100, এই হৈ গ'ল কি 400। তাৰপিছত এইটো কিমান শূন্য, এতিয়া শূন্যৰ প্লেচ ভেলুটো শূন্যটো কিমান ঘৰত আছে, শূন্যটো 1 2 3 4 শূন্য লিখি আমাৰ কেইটা শূন্য লিখিব লাগিব আৰু 3টা শূন্য, কাৰণ 3 ঘৰ পিছত শূন্যটোৰ পিছত বাৰকোড দিয়া আছে। এতিয়া শূন্য প্লেচ ভেলু আমি কেনেকৈ লিখিম, এনে সংখ্যাটো লিখিব, আমি ৱৰ্ডতো লিখিব পাৰি কেনেকৈ। এইটো হ'ল ওৱান্স, এইটো হ'ল টেন্স, এইটো হ'ল কি 100, এইটো হ'ল কি 1000। ঠিক আছে, এইটো আমি 0,1000 বুলিও লিখিব পাৰি, কিন্তু এইটো দৰকাৰ নাই, এইটো তোমালোকে 0 লিখি 3টা শূন্য দি দিবা। তাৰপিছত কি হ'ব, এইটো আছে কিমান 2ত আণ্ডাৰলাইন কৰিছে 2 প্লেচ ভেলু, 2 প্লেচ ভেলুটো কি হ'ব, এইটো 2 হ'ব কাৰণ এইটো ওৱান্সত আছে। তাৰপিছত ইয়াত আমাক 2টা সংখ্যা দিছে, এটা দিছে 7 আৰু এটা 0, এই 2টাত আমাৰ কি কৰিছে বাৰ দিছে। তো এতিয়া 7টো কিমান প্লেচ ভেলু সেইটো লিখিব লাগিব, আকৌ 0ৰ প্লেচ ভেলু কিন্তু সেইটো লিখিব লাগিব। এতিয়া আমি লিখিলোঁ যে এটাকে 7 প্লেচ ভেলু কিমান হ'ব, 7 লিখি কেইটা শূন্য দিম আমি, 1 2 3 4, 4টা সংখ্যাৰ পিছত 7ত কি দিয়া আছে, বাৰ দিয়া আছে, তাৰমানে ইয়াত 7ৰ পিছত কেইটা শূন্য বহিব, 4টা, 1 2 3 4, আৰু শূন্যটোৰ পিছত কেইটা বহিব, কেইঘৰ বহিব, 1 2 3, মানে শূন্যটো 100ৰ ঘৰত আছে। শূন্য লিখি আমি আৰু কেইটা দিম, দুটা শূন্য বহাই দিম, মানে এতিয়া শূন্য 100, এইটো হৈ গ'ল শূন্যৰ প্লেচ ভেলু। আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে খুব ধুনীয়াকৈ বুজিব পাৰিছা। যদিও তোমালোকে ক'ৰবাত টান পাইছা বা বুজি পোৱা নাই, তোমালোকে তলত মোক কমেণ্টত জনাবা, মই তোমালোকক আৰু ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। আৰু মেথ বস্তুটো তোমালোকে সদায় নিজে অলপ বুজি পেলাই নিজে নোচোৱাকৈ প্ৰেক্টিচ কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকে নিজে দেখিবা যে তোমালোকে ভালকৈ কৰিব পাৰিছা। মেথ বুলি এইটো ইমান ভয় খাব লগা বিষয়বস্তু নহয়, তোমালোকে ভয় নাখাবা, তোমালোকে লাহে লাহে কৰি মোৰ লগে লগে কৰি কৰি আগবাঢ়ি যোৱা। আৰু তোমালোকক মই চেষ্টা কৰিম মই নিজে স্কুলত যেনেদৰে পঢ়াওঁ তেনেদৰে তোমালোকক ইয়াতো যাতে ইমানখিনি ভালদৰে দি পেলাই তোমালোকক পঢ়াব পাৰোঁ আৰু তোমালোকে ইয়াৰ পৰা ভালকৈ কিবা এটা শিকিব পাৰা, সেইটো মই নিজৰ ফালৰ পৰা সদায় কষ্ট কৰিম। ধন্যবাদ।